হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া হেঁপাহৰ ৰঙালী বিহুক আদৰাত ব্যাপক প্ৰস্তুতি চলিছে। তাৰ সমান্তৰালভাৱে শিশুসকলক বিহু শুদ্ধ ৰূপত উপস্থাপন কৰিব পৰাকৈ বিভিন্ন স্থানত বিহু কৰ্মশালা অনুষ্ঠিত কৰিছে। আৰু এই মুহূৰ্তত মই দেৰগাঁৱত উপস্থিত আছোঁ আৰু কেমেৰা সহযোগীৰ জৰিয়তে দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত দেৰগাঁও কেন্দ্ৰীয় শাখা গোট ছাত্ৰ সন্থাৰ উদ্যোগত বিহু আখৰা এই মুহূৰ্তত অনুষ্ঠিত হৈছে আৰু আমি পোনে পোনে এই বিহুৰ পৰিৱেশৰ মাজলৈ নিউজ লাইভৰ দৰ্শকসকলক লৈ যাবৰ বাবে চেষ্টা কৰিম। মাতিলে ঐ চতুৱা চৰাই ঐ বহাগত মাতি ঐ কোনে বিহুৰে তলিতে অন্তৰীয়াই আহিলো বিহু নাচিব ঘৰলৈ বুলি। আমি এই মুহূৰ্তত দেখুৱাইছোঁ যে দেৰগাঁও অঞ্চলৰ কেইবা শতাধিক ছাত্ৰ ছাত্ৰী শিক্ষক যুৱতীসকলক একত্ৰিত কৰি ইয়াতে বিহু কৰ্মশালা অনুষ্ঠিত কৰিছে আৰু এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাইছোঁ যে খুব এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব যে সকলোৱে এনেধৰণে হেঁপাহৰ সাজযোৰ পিন্ধি এনেধৰণে ইয়াত অনুশীলনত ব্যস্ত হৈ পৰিছে আৰু অভিভাৱক অভিভাৱিকা সকলোৱে ইয়াতে সহযোগিতা আগবঢ়াইছে। আমি পোনে পোনে পুনৰ এই নিউজ লাইভৰ দৰ্শকসকলক এই সুন্দৰ পৰিৱেশৰ মাজলৈ অৰ্থাৎ বিহুৰ অনুশীলনৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। মাঘৰ বিহু ভোগালী বহাগত আমি কৰো ধেমালি বিহু তলি ধুৱনি বিহু তলি ধুৱনি কৰি আমি বিহুৰ পৰিৱেশটো দেখুৱাই থাকিম। তাৰ সমান্তৰালভাৱে আমি কথা পাতিবলৈ চেষ্টা কৰিম। ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আছে এই মুহূৰ্তত আমি কথা পাতিবলৈ চেষ্টা কৰিম। দেখিছোঁ যে এই অঞ্চলৰ কেইবা শতাধিক যুৱক যুৱতী শিশুক একত্ৰিত কৰি বিহু কৰ্মশালা অনুষ্ঠিত কৰিছে। কি ক'ব? হয়, পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহু হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক কৰ্মসূচীৰ আধাৰত আৰু দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত কেন্দ্ৰীয় শাখা গোট ছাত্ৰ সন্থাই বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো আমি বিহু আখৰা আয়োজন কৰিছোঁ মাৰোৱাৰী ধৰ্মশালা প্ৰাংগণত। আজি আমাৰ 11 নম্বৰটো দিন। বৰ্তমান 300 শতাধিক ছাত্ৰ ছাত্ৰীয়েও ইয়াত অংশগ্ৰহণ কৰিছেহি। আমাৰ উদ্দেশ্য এটাই যে আমাৰ অসমৰ তথা সমগ্ৰ অসমৰ শিশু আৰু ছাত্ৰ ছাত্ৰীসকলক আমাৰ নিজৰ লোক সংস্কৃতিৰ লগত কিদৰে আমি জড়িত ৰাখিব পাৰোঁ তাৰ মানসেৰে আমি বিহু আখৰাভাগি পাতি আহিছোঁ। আৰু নাহৰ তগৰ গেটেকি কোনে সৰজিলে জুতি নোযায় মালহতি ধুনীয়াকৈ নাহৰ তগৰ গেটেকি কোনে সৰজিলে জুতি নোযায় মালহতি নচুৱাই থাকিবৰ মনে মাধৈ মালতী ডালত নাহৰ কেতেকী নচুৱাই থাকিবৰ মন বিহু মাৰি থাকিবৰ মন।
আৰু নিশ্চিতভাৱে ক'ব লাগিব যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে দেৰগাঁৱতো এজাক শিশুক একত্ৰিত কৰি ছাত্ৰ সন্থাৰ বিহুৱবীয়াসকলে খুব এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে। শুদ্ধ ৰূপত বিহু উপস্থাপন কৰিব পৰাকৈ অভিজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে কৰ্মশালা অনুষ্ঠিত কৰিছে। আৰু এনেধৰণে ক'ব লাগিব হেঁপাহৰ ৰঙালী গাধৰাৰ এই প্ৰাক মুহূৰ্তত সকলোৱে এনেধৰণে শেষ অনুশীলনত ব্যস্ত হৈ পৰা দেখা গৈছে।